নমস্কাৰ অসমবাসী, মোৰ এই লাষ্ট টু মিট চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আপোনালোকক দেখাম যে মোৰ তামোল বাৰীখনত তামোল পুলি ৰুইছোঁ কেনেকৈ। আপোনালোকক আজি দেখুৱাম যে তামোল পুলি কেনেকৈ ৰোৱা হয়। ইয়াত চাম যে ইয়াত গছটো কোনফালে হৈ আছে। এডাল আমি চিন দি ল'লোঁ, দিয়াৰ পিছত আমি এনেকৈ আমাৰ তামোল পুলিটো হ'ল ইমানখিনি মাটি আহি গ'ল। ধুনীয়াকৈ আমি কাটি ল'লোঁ। এতিয়া বলক দেখাই যাম তামোল পুলিটো গাঁতটো কেনেকুৱা ধৰণৰ হ'ব, কৰিব লাগিব। এনেকৈ খান্দি ল'ম। প্ৰায় 2 ফুটমান হ'ব। আমি এতিয়া 2 ফুট নহ'লেও হয়, 2 ফুট কৰিব লাগে আৰু। ইয়াত আমি 1.5 ফুট কৰি দিছোঁ। ইয়াত ঢালিম আমি এতিয়া সাৰ। আমাৰ এতিয়া ছাগলীৰ গোবৰ আছিলে, সেইবোৰ ইয়াত আমি ধুনীয়াকৈ ইয়াত ঢালি দিওঁ। ছাগলী বুলি এতিয়া আমি ইয়াত আগতে ছাগলীৰ সাৰ আছিলে, সেইখিনি আমি ইয়াত এতিয়া ঢালি দিম কইনা গাঁতটোত। এতিয়া হ'ল এই পুলিটো আমি এই চিনডাল দি থৈ আনিছিলোঁ। এই পুলিটো যোনফালে আছিলে এই চিনডাল সেইফালে দি দিছোঁ। ইয়াৰ পিছত পৰিমাণে মাটি দি দিছোঁ। গুড়িটো খুব টান হ'ব লাগিব মাটিখিনি, যাতে ইয়াত পানী জমা নহয়। টাইট কৰি দিম। টাইট কৰি দিম ইয়াত যাতে কোনো পানী জমা হৈ নাথাকে। ধুনীয়াকৈ টাইট হৈ গ'ল। ইয়াৰ ওপৰত এতিয়া লাহেকৈ আগতে যিবোৰ মাটি আছিলে তাত অলপ অলপকৈ ঢালি দিম। এইটো হৈ গ'ল আমাৰ ধুনীয়াকৈ তামোল পুলি। গম পালে যে তামোল পুলিটো কেনেকৈ ধৰণৰ লগাব লাগে, ইমান ধুনীয়া সহজ উপায়েৰে আপোনালোকে গম পালে। যদি আপোনালোকে এই ভিডিঅ'টো ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ কৰিব নাপাহৰিব। ধন্যবাদ। তামোল